হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এণ্ড আজি ওলাইছোঁ আমি মা ঘৰলৈ যাবলৈ। আৰু আপোনালোকেতো জানেই মোৰ মা ঘৰটো শিৱসাগৰ, মই আগেয়ে কৈছোঁ। আৰু এইয়া এতিয়া বেটা গাড়ীত বহি আছে আৰু আমি বেটাক গাড়ীত উঠাই ল'লোঁ। এতিয়া আমি বেগ চেগবোৰ ভালকৈ সোমোৱাই লৈছোঁ। চ' চাই যাওক, আজি যিহেতু উৰুকাৰ ৰাতি, চ' মাহঁতৰ ঘৰতে অলপ সৰু সুৰাকৈ পাৰ্টি এটা খোৱা হৈছে। এয়া এতিয়া আমি ওলাই আহি আছোঁ ঘৰৰ পৰা। এণ্ড ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈকে চাই যাব দেই। আমি মাৰ ঘৰ আহি পালোঁহি। আহি পাই মানে মই বেটাক মাম খোৱা নাছিলোঁ, চ' ইয়াতে আহি মাম চাম খুৱাই ল'লোঁ। সেইকাৰণে মই সেইখিনি দেখাব নোৱাৰিলোঁ। এণ্ড এই আহি মানে মা ঘৰলৈ আহি বেছি ভাল পায়, কাৰণ সি ইয়াত মানে ঘূৰি ফুৰিব পাৰে। চ' সি ভাল পায়, ইয়াত খেলি থাকে আৰু ভতিজাকেইজনীকো পাইছে। এয়া এতিয়া আহিলোঁ আমি পাৰ্টিলৈ। পাৰ্টি মানে আমাৰ দাদাহঁতৰ পাছফালে খোৱা হৈছে দেই। তাতে আমি চাহ তাহ খালোঁ। এয়া এতিয়া ইয়াত জুইও অলপ লগাই দিছে, যিহেতু ঠাণ্ডা দিন, চ' জুইৰ ওচৰতে বহি আৰু আমি কথা চথা পাতিলোঁ। এয়া এতিয়া এইফালে চালাডৰ কাৰণে ৰেডি কৰি থকা হৈছে। আৰু আমাৰ মাহঁতৰ ইয়াত এটা কথাই ভাল, মানে আমাৰ ওচৰ চুবুৰীয়া সকলোৱে মিলি 31ষ্টতো পাৰ্টি খোৱা হয় আৰু এনেকৈ বিহু বুলিও আমি খাওঁ। চ' সকলোকে লগ পাওঁ যে ভাল লাগে। আৰু এইফালে দেখিছেনে বনাই থকা হৈছে খানা। আৰু এইফালে বৰমায়ে মাংসত দিবৰ কাৰণে আলু আৰু লাও কাটি ধুনীয়াকৈ এতিয়া ধুই আছে। আৰু ইয়াৰ মাজতে মই বেটাক ঘৰত গৈ শুৱাই থৈ আহিলোঁ, মানে সি আমনি কৰি আছিলে। এইফালে বৌহঁতেও ধুনীয়াকৈ কথা পাতি আছে। আৰু এইফালে আহি দেখিলোঁ যে ডান্স হৈ আছে, চ' ডান্সৰ ক্লিপ এটা লৈ থৈছিলোঁ। এণ্ড মই কিন্তু ডান্স কৰা নাই দেই, মই অকল ভিডিঅ'হে কৰিছোঁ আৰু চবকে। আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকেও পিকনিক খাইছেনে জনাব দেই। আমাৰ ফালে কিন্তু সকলোৱে খায় এনেকৈ, আমি বহুত এনজয় কৰোঁ। মানে আজিকালিতো সকলোকে তেনেকৈ লগ পোৱা নহয়েই, চব দূৰে দূৰে থাকে। চ' এনেকৈ ঘৰলৈ আহিলে বা এনেকৈ পাৰ্টি চাৰ্টি খালে লগ পাওঁ আৰু, চ' ভাল লাগে আৰু। আৰু এয়া এইফালে চালাড ৰেডি হৈ গ'ল। এইফালে বিলাহী আৰু বেঙেনাৰ চাটনি, এইফালে মাংস, এইফালে আমাৰ গ্ৰুপ ফটো। আৰু এইফালে বৌয়ে ধুনীয়াকৈ মাংসবোৰ বাতিয়ে বাতিয়ে উলিয়াই গৈছে। বাচ্ছাবোৰে খালে, এতিয়া ডাঙৰখিনি বহিছে আৰু লাহে লাহে খাবলৈ, যিহেতু ঠাণ্ডাও বহুত পৰিছে। চ' খাই আছে আৰু লাহে লাহে। এইফালে বায়ে গৰম পানী উলিয়াই আছে। এইফালে আকৌ আমাৰ বৌয়ে মাংস বনাওঁতে বনাওঁতে চকু পানী পৰি গৈছেগৈ। এইফালে আমাৰ গ্ৰুপ মিটিং চলি আছে দেই, জুইৰ ওচৰত বহি গ্ৰুপ মিটিং চলি আছে। সকলোৱে নিজৰ নিজৰ কথা পাতি আছে। এণ্ড আমিও বহুত এনজয় কৰিলোঁ। আৰু আমাৰ বেটাহঁতেও সকলোকে লগ পাইছে, এনজয় কৰিছে। চ' বহুত ভাল লাগিছে দেখি। এণ্ড আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। সকলোৱে মৰম দিব বুলি আশা থাকিল। বাই বাই।